এক সুন্দৰ প্ৰাকৃতিক মনোমোহা পৰিৱেশ আৰু বতৰো বৰ সুন্দৰ। তাৰ মাজতেই আজি দিনজোৰা কাৰ্যসূচীৰে উত্তৰণ মইনা পাৰিজাতৰ আজি চতুৰ্দশ প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ এই মুকলি সভা তথা বঁটা বিতৰণী সভাত উপস্থিত আমাৰ স্থানীয় সকলো গণ্যমান্য ব্যক্তিসকল সকলোকে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু আমাৰ মইনাসকলৰ অভিভাৱকসকল আপোনালোককো সেৱা জনাইছোঁ। আজিৰ সভাত সভাপতি হিচাপে আমাৰ মইনা ৰাজ পল্লৱ বৰা, আমাৰ পাৰিজাত পৰিয়ালৰ উপস্থিত সকলো বিষয়ববীয়া আৰু বিভিন্ন আমাৰ শাখাৰ পৰা অহা আমাৰ আমন্ত্ৰিত অতিথিসকল আৰু এই উত্তৰণ মইনা পাৰিজাতৰ বিষয়ববীয়াসকল, মই সকলোকে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু উত্তৰণ মইনা পাৰিজাতৰ আমাৰ মইনাসকল সকলোকে তোমালোকক মৰম যাচিছোঁ। এক ইমান সুন্দৰভাৱে সৌহাৰ্দ্যপূৰ্ণ এটা অনুষ্ঠান আজি পুৱাৰ পৰা চলি আছে আৰু প্ৰতিটো মইনাৰ মুখলৈ চাই এনেকুৱা লাগিছে যে তেওঁলোকে অকণো ভাগৰিও পৰা নাই, যেন আৰু অলপ উৎসাহেৰে যেন তেওঁলোকে আৰু কিছু অনুষ্ঠান কৰিব। ঠিক তেনেধৰণৰ তেওঁলোকৰ মুখত হাঁহি বা তেনেধৰণৰ তেওঁলোকৰ এটা হেঁপাহ প্ৰতি মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ। যি কি নহওক, আমাৰ উত্তৰণ মইনা পাৰিজাত কেৱল আমাৰ দক্ষিণাঞ্চলিক মইনা পাৰিজাতৰে গৌৰৱ নহয়, আমাৰ শিৱসাগৰ জিলাৰ আমাৰ শাখাবিলাকৰ ভিতৰত এক অন্যতম শাখা। আজি প্ৰায় 13 বছৰ পূৰ্ণ হৈছে আৰু চতুৰ্দশ প্ৰতিষ্ঠা দিৱস তেওঁলোকে পালন কৰিছে আৰু এই উত্তৰণ শাখাই আজি খুব কম সময়ৰ ভিতৰতেই তেখেতসকলে ইয়াত অন্ততঃ 50-60জনতকৈও অধিক মইনাক লৈ যি এটা উত্তৰণৰ গতি, এটা ধাৰাবাহিকতা তেওঁলোকে ৰক্ষা কৰি তেওঁলোকৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশত যি অহৰহ প্ৰচেষ্টা তেওঁলোকে চলাই আহিছে, এই ক্ষেত্ৰত মই বিশেষভাৱে মই চিনি পোৱাৰ ভিতৰতে কৈছোঁ আমাৰ শ্ৰীমতী ৰঞ্জু নাথ আৰু আমাৰ পাৰ্থপ্ৰতিম গগৈ। তেওঁলোক দুজনৰ যি কষ্ট বা তেওঁলোক দুইজনৰে যি ত্যাগ সঁচাকৈয়ে শলাগ ল'বলগীয়া। মই তেওঁলোক দুইজনৰ লগতে এই অনুষ্ঠানৰ লগত জড়িত সকলো বিষয়ববীয়াক মই আমাৰ শিৱসাগৰ জিলা মইনা পাৰিজাত তথা আমাৰ দক্ষিণাঞ্চলিক মইনা পাৰিজাতৰ তৰফৰ পৰা আমি অশেষ ধন্যবাদ আৰু সেৱা জনাইছোঁ। মই এই এপাহতে সকলোৰে এটা হাত চাপৰিও ল'ব বিচাৰিছোঁ। এতিয়া কথা হ'ল, উত্তৰণ মইনা পাৰিজাতৰ আমি যি অগ্ৰগতি আমি দেখা পাইছোঁ, তাত আৰু মই ভাবোঁ আমি আৰু বিশেষ ক'বলগীয়া বুলি তেনেধৰণৰ নাই। আমাৰ যি ৰাজ্যিক পৰ্যায়ৰে হওক বা জিলা পৰ্যায়ৰে হওক, সকলো অনুষ্ঠানৰ লগতেই সকলো বিষয়তেই তেওঁলোকে অংশগ্ৰহণ কৰি বহু কিছু বিষয়ৰ বহু কিছু অনুষ্ঠানত তেওঁলোকে স্থান লাভ কৰি মইনাসকলক আগবঢ়াই নিছে। এতিয়া কথা হ'ল, মইনাসকলৰ সম্পৰ্কত
মই বহু বিশেষ ক'ব বিচৰা নাই, কাৰণ আমি পৰিয়াল হিচাপে মইনা পাৰিজাতৰ বিভিন্ন অনুষ্ঠানত বা আমাৰ যিবিলাক পৰিচালিকা থাকে বা বিষয়ববীয়া থাকে, আমি বিভিন্ন অনুষ্ঠানতেই হওক বা আমাৰ যিটো দেওবৰীয়া চৰাই হওক, শনিবৰীয়া চৰাই হওক, তাত আমাৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ অনানুষ্ঠানিক শিক্ষাখিনি দিয়ে থকা হয়। আৰু সেইটো হ'ল আমাৰ ৰাজ্যিক পৰ্যায়ৰ এটা নিৰ্দিষ্ট এটা ফ্ৰেম এটা থাকে, তাৰ ভিতৰতেই তেওঁলোকক এই অনানুষ্ঠানিক শিক্ষাখিনি দিয়া হয়। গতিকে তেওঁলোকৰ বিষয়ে মই ক'ব বিচৰা নাই, কিন্তু তথাপিতো তেওঁলোকৰ লগত জড়িত থকা বা তেওঁলোকৰ সুদূৰ ভৱিষ্যতে তেওঁলোকে যিখিনি প্ৰত্যাহ্বান হ'বলগীয়া তেওঁলোকৰ বিষয় আছে, এই বিষয়খিনিহে মই অভিভাৱকসকলো আছে, আমাৰ জ্যেষ্ঠসকলো আছে, মই সকলোৰে আগতে মই চমুকৈ অকণমান ক'ব বিচাৰিছোঁ। এই সময়ত আজি বৰ্তমান যুগত, বৰ্তমান সময়ত আমি বিশেষকৈ আমি 4টা প্ৰত্যাহ্বান সমাজ ব্যৱস্থাত আমি দেখিবলৈ পাইছোঁ। প্ৰথম প্ৰত্যাহ্বানটোৱেই হ'ল যে আমাৰ যিটো পৃথিৱীখন আমি সেউজীয়াৰ পৰা কিছু হালধীয়া ৰঙলৈ আমাৰ এটা পৰিৱৰ্তন ঘটিছে। আৰু ইয়াৰ মূলতেই হ'ল যে যিটো গ্ৰীণ, অৰ্থাৎ আমাৰ গছ গছনি কমি যোৱাৰ কাৰণে আমাৰ এটা গ্ল'বেল ৱাৰ্মিং এটা আহিছে। গতিকে এইটো এটা প্ৰত্যাহ্বান। গতিকে এইটো এতিয়া মইনাসকলে হয়তো বুজি নাপাব, যি কি নহওক সুদূৰ ভৱিষ্যতে তেওঁলোকৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান কিন্তু আহি আছে। 2 নম্বৰ হ'ল যে আমি প্লাষ্টিক যিটো সামগ্ৰী, প্লাষ্টিকৰ বস্তু যিটো ব্যৱহাৰ কৰি আছোঁ, এইটোৱে কিন্তু সুদূৰ ভৱিষ্যতে আমাৰ এই প্ৰজন্মৰ কাৰণে এটা ডাঙৰ এটা প্ৰত্যাহ্বান আহিছে। কাৰণ প্লাষ্টিকৰ ব্যৱহাৰে আমাৰ এই ছাৰ্ফেচ যিটো এৰিয়া, মাটিৰ উপৰিভাগত এনেকুৱা ধৰণে এটা দখল লৈছে যে ইয়াত আপোনালোকে দেখিব যে খেতি বাতিৰ পৰা আৰম্ভ কৰি বা এই যিটো মাটিৰ লগত জড়িত থকা, পানীৰ লগত জড়িত থকা যিবিলাক জীৱ জন্তুৰ জীৱনৰ কাৰণেও এটা সাংঘাতিক এটা সমস্যা আহিছে। গতিকে এইটো এটা তেওঁলোকৰ কাৰণে এটা প্ৰত্যাহ্বান আহিছে। আৰু 3 নম্বৰ প্ৰত্যাহ্বান আৰু এটা আহিছে, সেইটো হ'ল খাদ্য। আপোনালোকে দেখা পাইছে যে আমাৰ জীৱনতো আমিও এতিয়া ভুক্তভোগী হৈছোঁ। আমি হয়তো আজি ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি যিখিনি খাদ্য খাইছোঁ, হয়তো তাৰ ভিতৰত 60-70% হয়তো কৃত্ৰিমভাৱে তৈয়াৰী বা তাত বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্যৰে সৈতে জড়িত থকা আমি খাদ্য আমি খাবলগীয়া হৈছে। এইটো এটা তেওঁলোকৰ কাৰণে এটা ডাঙৰ এটা ভৱিষ্যতলৈ এটা প্ৰত্যাহ্বান এটা আহিছে। 4 নম্বৰ আৰু এটা প্ৰত্যাহ্বান হ'ল, মই এই 3টাৰ কথা মই ইমানেই ক'লোঁ, ইয়াৰ চলিউশ্যনবিলাক হয়তো আমি একো কৰিব নোৱাৰিম, কিন্তু সন্মুখত দেখা পোৱা বিষয়টোহে কৈছোঁ। 4 নম্বৰ প্ৰত্যাহ্বানটো হ'ল যে মোবাইলৰ ব্যৱহাৰৰ এটা প্ৰত্যাহ্বান। এই মোবাইলৰ ব্যৱহাৰৰ যিটো প্ৰত্যাহ্বান, এইটো কিন্তু প্ৰত্যক্ষভাৱে লাহে 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 এওঁলোকৰ লগতো জড়িত হৈছে। আৰু সেয়েহে আপোনালোক বিভিন্নজন অভিভাৱক আছে, বিষয়ববীয়াসকল আছে, আমাৰ জ্যেষ্ঠসকল আছে, মই সকলোকে এটা ক'ব বিচাৰিছোঁ যে মোবাইলৰ ব্যৱহাৰটো যদি আমি মইনাসকলক সঠিকভাৱে আমি দিব নোৱাৰোঁ বা তেওঁলোকক ইয়াৰ যিটো উপকাৰিতা বা তাৰ ব্যৱহাৰৰ যিখিনি প্ৰণালী, ব্যৱহাৰৰ সম্পৰ্কে যদি আমি এটা জ্ঞান দিব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু এই মইনাসকলৰ আজি যিটো সুন্দৰ এটা আমি অৱস্থাত দেখা পাইছোঁ যে তেওঁলোকৰ যিটো প্ৰতিভা বিকাশ লাহে 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 হৈ আহিছে, যে এটা গছপুলি আমি ৰুইছোঁ, এই গছপুলিটোত আমি ধুনীয়াকৈ সাৰ জাবৰ দি একদম সুন্দৰভাৱে লহপহ হৈ আহি আছে। আৰু এওঁলোকৰ এই যিটো গছপুলি আপোনালোকে ৰুইছে, তাৰ ফল হয়তো কেতিয়া পাবগৈ, আৰু 15-20 বছৰৰ পাছত আপোনালোকে গছপুলি ৰুই গৈ আহি আছে। কাৰণ তেওঁলোক যেতিয়া ডাঙৰ হ'ব, তেওঁলোকে এই গোটেই অঞ্চলত সামগ্ৰিকভাৱে এটা সুন্দৰ
এটা পৰিৱেশৰ সৃষ্টি কৰিব, এটা সুন্দৰ সমাজ ব্যৱস্থাৰ সৃষ্টি কৰিব, য'ত নেকি তেওঁলোকে নিজে থাকিও ভাল পাব আৰু আমি অভিভাৱকসকলেও আমি থাকি ভাল পাম। গতিকে আপোনালোকে গছপুলি ৰুইছে, গতিকে এই গছপুলিটোৰ তেওঁলোকৰ গছপুলি মানে আল্টিমেটলি তেওঁলোকৰ যিখিনি সুপ্ত বা লুপ্ত যিখিনি প্ৰতিভা সেইখিনি বিকাশ কৰি আপোনালোকে এজন ব্যক্তিৰ এটা মানৱ সম্পদ আপোনালোকে সৃষ্টি কৰিছে। গতিকে এই যিটো বিকাশ, এই বিকাশত সাংঘাতিক ধৰণে এটা প্ৰভাৱ পেলাইছে আমাৰ মোবাইলৰ ব্যৱহাৰে। আমি কি কৰোঁ? আমি মোবাইলৰ ব্যৱহাৰ কৰাই আমি ব্যস্ত যিবিলাক এতিয়া বৰ্তমান পৰিয়াল আছোঁ, সেই পৰিয়ালবিলাকে আমি যিখিনি সামৰ্থ্য থকা পৰিয়াল, আমি তেওঁলোকক কি কৰিছোঁ? তেওঁলোকে যেনেধৰণে বিচাৰিছে আমি তেনেধৰণে তেওঁলোকক সেই সুবিধাখিনি দিছোঁ। হয়তো ভাল ৰিজাল্ট এটা কৰিছে, আমি মোবাইল এটা দিছোঁ। ভাল ৰিজাল্ট এটা কৰিছে, আমি হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰী পঢ়ি থাকোঁতে আমি মটৰচাইকেল এখন দিছোঁ, ল'ৰা হ'লে মানে মটৰচাইকেল এখন দিছোঁ। কিন্তু তাৰ ব্যৱহাৰ তেওঁলোকে কেনেধৰণে কৰিছে, ইম্পেক্টটো তেওঁলোকৰ ওপৰত কেনেধৰণে পৰিছে, সেইটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট কথা। যে প্ৰথম কথা হ'ল, আমি এই ল'ৰা ছোৱালীবিলাকক আমি মোবাইলটো কেতিয়া দিওঁ? যেতিয়া তেওঁলোকৰ যে পঢ়া শুনাৰ কাৰণে তেওঁলোকক অনলাইন ষ্টাডি কৰিবৰ কাৰণে আমাক মোবাইল এটাৰ প্ৰয়োজন বুলি তেওঁলোকে খুব চিঞৰ বাখৰ কৰিব। কেতিয়া কৰিব? মেট্ৰিকটো ঠিক পাছ কৰাৰ পাছতেই। আৰু মেট্ৰিক পাছ কৰাৰ পাছতেই তেওঁলোকক আমি মোবাইল এটা হয়তো দিবলৈ বাধ্য হ'ম। হয়, প্ৰথম অৱস্থাত আমিও বুজি পাওঁ যে তেওঁলোকক অনলাইন ষ্টাডিৰ কাৰণে কিন্তু প্ৰয়োজন হ'ব। আৰু তাৰ লগতে তেওঁলোকে কি কৰিব? তেওঁলোকে মোবাইলৰ যোগেদি বিভিন্ন ধৰণৰ মিডিয়া তেওঁলোকে ব্যৱহাৰ কৰিবলৈ শিকিব। আৰু তাৰ পাছত তেওঁলোকে লাহে লাহে কি কৰিব? তেওঁলোকে এই মোবাইলৰ যোগেদি এণ্টাৰটেইনমেণ্টৰ যিখিনি বস্তু আছে, সেই এণ্টাৰটেইনমেণ্টৰ বস্তুখিনি তেওঁলোকে ব্যৱহাৰ কৰিবলৈ বিচাৰিব। আৰু তেতিয়াই আহি গ'ল আচল ৰূপটো, যিটো কালৰূপী যিটো মোবাইলৰ ব্যৱহাৰ, সেই মোবাইলৰ ব্যৱহাৰটো তেতিয়াই আহিব। যেতিয়া তেওঁলোকে গেম খেলি ভাল পাব, তেওঁলোকে কাৰ্টুন চাই ভাল পাব, বিভিন্ন ধৰণে তেওঁলোকৰ সেই সময়ৰ এই কিশোৰ অৱস্থাৰ যিখিনি উপযোগী বা তেওঁলোকে ভাল পোৱা যিখিনি বিষয় থাকিব সেইখিনি বিচাৰি ফুৰিব। ঠিক তেনেধৰণৰ এটা অৱস্থাই যেতিয়া আহিব, সি এটা কালৰূপী অৱস্থাত আমাক দেখা দিব। এতিয়া ইয়াৰ যিখিনি ইম্পেক্ট হয় সেইখিনি মই এতিয়া ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব, সেইখিনি মই নকওঁ। কিন্তু কথা হ'ল কি, মই কথাখিনি সমস্যাখিনিহে কৈ আছোঁ। এই কথা হ'ল চলিউশ্যনটো কি? সমস্যাখিনি সম্পৰ্কে কম বেছি পৰিমাণে আমি সকলোৱে জানিছোঁ। তেওঁলোকে মানসিকভাৱে তেওঁলোক দুৰ্বল হ'ব, স্বাস্থ্য ভাগি পৰিব, তেওঁলোকে অন্যত ক'তো মন নবহা হ'ব, এটা নিচাৰ দৰে হ'ব, এডিক্টেড হৈ পৰিব মোবাইলৰ প্ৰতি। এনেধৰণৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰভাৱ পৰিব। কিন্তু চলিউশ্যন কি আছে? আমি মাক দেউতাক হিচাপে, আমি অভিভাৱক হিচাপে বা আমি সামাজিক দায়বদ্ধ বা সামাজিক দায়িত্ব হিচাপে থকা আমাৰ বিষয়ববীয়াসকলৰ আমাৰ দায়িত্ব কি? তো এইখিনিকে মই অকণমান চমুকৈ আপোনালোকক ক'ব বিচাৰিছোঁ। প্ৰথম কথা হ'ল যে আমি অনলাইন ষ্টাডি যে প্ৰয়োজন আছে, আমি সেইটো সকলোৱে জানো। কাৰণ আজি একাডেমিকত যদি কোনোবাই আজি ডিষ্টিংশ্যন লৈ যদি পাছ কৰে, কিন্তু যিবিলাক এণ্ট্ৰেঞ্চ টেষ্ট আছে, এণ্ট্ৰেঞ্চ পৰীক্ষা আছে, যে সেইবিলাকত যদি ভাল কোৱালিফাই হ'ব নোৱাৰে, তেতিয়াহ'লে হয়তো ভাল কলেজ এখনতো ছিট নাপাব। গতিকে অনলাইন ষ্টাডিটোৰ খুবেই প্ৰয়োজন। গতিকে মোবাইল প্ৰয়োজন আছে তেওঁলোকৰ। গতিকে তেওঁলোকক কি কৰিব লাগিব? এটা সীমিতভাৱে তেওঁলোকক বা তাৰ উদ্দেশ্যধৰ্মী হিচাপে মোবাইল ব্যৱহাৰৰ বাবে তেওঁলোকক মোবাইলটো দিব লাগিব। 2 নম্বৰতে আহিলে যে তেওঁলোকে যেনেকৈ এখন কিতাপ আমাৰ অভিভাৱকসকলৰ সন্মুখত তেওঁলোকে পঢ়িব পাৰে, ঠিক তেনেকৈ যাতে মোবাইলটোও তেওঁলোকে আমাৰ সন্মুখত যে অনলাইনৰ ষ্টাডি হিচাপে তেওঁলোকে সন্মুখত চাব পাৰে। গতিকে আপোনালোকে অভিভাৱকসকলে সেইটোৰ প্ৰতিও অকণমান কনচিয়াছ হ'ব। 3 নম্বৰ হ'ল
যে মোবাইলত যদি বেছি এডিক্টেড হয় বা আপোনালোকে দিবলগীয়া হয় তেতিয়াহ'লে তেওঁলোকক তাৰ পৰিৱৰ্তে সেই সময়ছোৱাত আপোনালোকে এটা কাম কৰিব লাগিব কি তেওঁলোকক সং দিব লাগিব মাক দেউতাক হিচাপে কাৰণ আপোনালোকে নিজেও মোবাইলৰ ব্যৱহাৰটো এটা নিৰ্দিষ্ট জোখত কৰিব লাগিব তেওঁলোকৰ সন্মুখতে যদি সকলোবিলাক চাই থাকে আপোনালোকে যদি ফেচবুকৰ পৰা আৰম্ভ কৰি ইনষ্টাগ্ৰামৰ পৰা আৰম্ভ কৰি সকলোবিলাক যদি আপোনালোকে চাই থাকে তেতিয়াহ'লে ল'ৰা ইনডাইৰেক্টলি কিন্তু তেওঁলোকেও সেইটো অনুকৰণ কৰিব গতিকে আপোনালোকেও সেইটো এটা সীমিত ব্যৱহাৰ কৰিবলৈ আপোনালোকেও শিকিব 3 নম্বৰতে বন্ধুবৰ্গৰ লগত এৰি দিব খেলা ধূলা কৰিবলৈ দিব ইনডোৰে হওক আউটডোৰে হওক যিয়ে নহওক আনকি আৰু এটা কথাও কওঁ আজি এই ল'ৰা অৱস্থাত আপুনি দেখিব তেওঁলোকৰ কিছুমান নেচাৰেল ইনষ্টিং থাকে যিটো সহজাত প্ৰবৃত্তি এই সহজাত প্ৰবৃত্তিবিলাকে কি কৰে তেওঁলোকৰ আবেগ অনুভূতিবিলাক বন্ধুবৰ্গৰ ওচৰত প্ৰকাশ কৰে কেতিয়াবা হাঁহি ফূৰ্তি কৰি ভাল পায় কেতিয়াবা খং কৰি ভাল পায় কেতিয়াবা হয়তো কাজিয়া কৰিও ভাল পায় কিন্তু কাজিয়া কৰাটো বহুত ডাঙৰ কিবা এটা অপৰাধ নহয় আজি মন কৰিব আমিও হয়তো লৰালি কালত কাৰোবাৰ লগত কাজিয়া কৰিছিলোঁ কিন্তু আজি হয়তো বন্ধুজনৰ সন্মুখত যেতিয়া পাই যাওঁ নহয় আমি এটা এক প্ৰকাৰ নষ্টালজিক হৈ যাওঁ যে সিও এটা আত্মীয়তাৰ এটা প্ৰভাৱ পেলায় গতিকে কাজিয়া কৰাটো বৰ ডাঙৰ কথা নহয় সেই বুলি আপোনালোকে বোলে কাজিয়া কৰে বুলি আপোনাৰ বন্ধুবৰ্গৰ লগত এৰি নিদিওঁ সেইটো নহয় বন্ধুবৰ্গক এৰি দিব তাৰ পাছত আহিলে আপোনালোকে সৃষ্টিসুলভ কিছুমান কাম দিব যেনেকৈ এই সৃষ্টিসুলভ কামবিলাক যেতিয়া দলবদ্ধভাৱে কৰিবলৈ যাব আপোনালোকে হয়তো ঘৰখনত দিব নোৱাৰে তেতিয়া কি কৰিব আমাৰ নিচিনা এনেকুৱা এটা মইনা পাৰিজাতৰ এখন মঞ্চৰ প্ৰয়োজন হ'ব যিটো নেকি আমাৰ শাখাবিলাকে এই দায়িত্ব পালন কৰি আহিছে 2 নম্বৰতে বিভিন্ন ধৰণৰ কৰ্মশালা য'ত নেকি তেওঁলোকে নিজৰ চিন্তাবিলাক উৎকৰ্ষ সাধন কৰিবৰ বাবে বা নিজৰ চিন্তাবিলাকক এটা সৃষ্টিৰ ৰূপত নিবৰ বাবে তেওঁলোকে এই সুবিধাকণ পায় এতিয়া এই বিষয়বিলাক আমাৰ পাৰিজাতৰ এটা দায়িত্ব হিচাপে আমাৰ পালন কৰি আহিছে গতিকে সেই ক্ষেত্ৰত আপোনালোকে বিশেষভাৱে সহায় কৰিব তাৰ পাছত আহিলে এটা কিতাপ পঢ়াৰ কিন্তু অভ্যাস এটা আনিব তেওঁলোকক এতিয়াৰ পৰাই আনিব আৰু এটা কথা হ'ল যে তেওঁলোকক এটা জোখৰ মৰম কৰিব যদি তেওঁলোকে মোবাইল চাই থাকোঁতে মোবাইল দিয়াৰ পাছত তেওঁলোকে অপব্যৱহাৰ কৰিছে বুলি জানিও আপোনালোকে যদি প্ৰতি মুহূৰ্ততে খং ৰাগ কৰি থাকে তেতিয়াহ'লে কি হ'ব তেওঁলোক কিছু এগ্ৰেছিভ হ'ব আৰু এটা সময়ত এনেকুৱা হ'বগৈ যাত তোমাৰ কথা মই নেমানোৱে হয়তো মাক দেউতাকক এনেধৰণে উভতি ধৰিব আৰু তেতিয়া আৰু ল'ৰা ছোৱালীক ৰাখিবলৈ কিন্তু সাধ্য নাথাকে গতিকে মৰম চেনেহটো কিন্তু এটা জোখত কৰিব লাগিব 2 নম্বৰ এটা অনুশাসন থাকিব লাগিব অনুশাসন কেনেধৰণে থাকিব লাগিব অনুশাসন ধৰি লওক আমাৰ প্ৰত্যেকৰ ঘৰতেই এই যে জাতিলাও দিয়াৰ কাৰণে এখন হেন্দালি আছে নাইনে বাৰু কিন্তু কি হয় জাতিলাও আগবিলাক কি কৰে জাতিলাও আগবিলাক কিন্তু হেন্দালিখনত জেং দিওঁ কিন্তু জেঙত নবগায় তেহেঁতি কি হয় সেই ছাইডলৈ বাগৰি বাগৰি গুচি গৈ ক'ৰবাত এনেই ওলমি থাকিবগৈ আগবোৰ যেনি তেনি গুচি যায় কিন্তু তেতিয়া যদি আমি সেই আগবোৰ এনেকৈ খঙত উভতাই এনেকৈ ওপৰলৈ তুলি দিওঁ তেতিয়া সেই আগটোৱে পাছত আৰু কলি দিবনে বাৰু সি কেতিয়াও নিদিয়ে সি ভাগি যাব গতিকে তাক আমি কি কৰোঁ আমি আল ফুলকৈ আমি হেন্দালিখনলৈ তোলোঁ ঠিক তেনেকৈ ইও এক অনুশাসন এই যে আমি জাতিলাওৰ আগটো যে কোমলভাৱে মৰমেৰে যে তাক হেন্দালিখনৰ ওপৰলৈ তুলি দিছোঁ ইও এক অনুশাসন 2 নম্বৰতে ধৰি লওক এতিয়া পথাৰৰ দিন আমি পথাৰত আমি পানী এডৰা কালি ৰুবলৈ দিব লাগে পানী অলপ ৰাখিব লাগে তো এই পানী ৰাখিবলৈ হ'লে মই ভেটাটো মই যদি কোমল মাটিৰে দি পেলাই ৰাখোঁ সেই ভেটাটো ৰ'বনে বাৰু কেতিয়াও নৰয় তাত কিন্তু কি কৰিব লাগিব এচপৰা টান মাটি আনি পেলাই দিব লাগিব বা হুলা মাটি যদি কেনেবাকৈ হয় তাত হয়তো মই গুজ মাৰি পেলাই তাত সেই টান মাটি কেঁচমান দি পেলাইহে তাত ভেটা মাৰিব লাগিব গতিকে অনুশাসনৰ দৃষ্টিটো তেনেধৰণৰ হ'ব লাগিব আপোনাৰ কোমলো হ'ব লাগিব আৰু কঠিনো হ'ব লাগিব যে এইখিনি আপোনালোকে নিশ্চয় বুজি পাইছে মই বহলাই নকওঁ সেইখিনি দীঘলীয়া কৰিব বিচাৰোঁ যথেষ্ট সময় হৈছে দীঘল হৈছে মই ইয়াকে কৈ
আমাৰ উত্তৰণ মইনা পাৰিজাতৰ মই পুনৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু সকলোকে মই পুনৰবাৰ সেৱা জনাই মই বক্তব্য সামৰণি মাৰিছোঁ আৰু মইনাসকলক তোমালোককো মৰম জাতি মই সামৰণি মাৰিছোঁ ধন্যবাদ